হল মানে ৰাতিপুৱা মোৰ লগত এই মানে আহিলে বাইকত একেলগত আহি পেলাই তাৰপিছত মানে মোৰ মানে 3টা পিলাৰ ভাঙিব লাগে তে এইখিনি মানে মই ছাৰক ফোন মাৰিলোঁ মোৰ মিস্ত্ৰী দুটা আছিলে কাম আমাৰ এই নৱপুৰ আমাৰ অজিত বৰা তাত তে ছাৰৰ তাত কাম কৰিছিলে তে কাম কৰা অৱস্থাত মানে মোৰ মিস্ত্ৰীটো মানে মই লগত আনিলোঁ আনি পেলাই ছাৰে কৈছে আজি 3টা মানুহ কাম নাই এটা মানুহ হ'লে হৈ যাব তে এনেও মিস্ত্ৰীকেইটা আজি এটা গুৱাহাটী গৈছে এটা তেজপুৰ গৈছে তে সি অকলেই পাৰিব তুমি মেচিনটো মই আনি দি আছোঁ ময়ো লগত থাকি পেলাই আমি দুজন ভাঙিম মই কৈছোঁ হ'ব তেতিয়া সি ভাঙিলে মই থাকোঁতে যে তেতিয়া ছাৰো অলপ ভাঙিলে সি অলপ ভাঙিলে এই আমাৰ DSP ছাৰ আমাৰ মালিকজন তে সি অলপ ভাঙিলে ছাৰ অলপ ভাঙিলে মই থাকোঁতে মানে 1 ঘণ্টা সময় ইহঁতে এটা খুঁটা কমপ্লিট ভাঙা হৈ গ'ল তেতিয়া মই 1 ঘণ্টা বহিলোঁ বহাৰ পিছত তাৰপিছত মই ক'লোঁ মামাক ক'লোঁ তই লাহে লাহে ভাঙ মই যাওঁগৈ মোৰ চাটাৰিং খুলি আছে মই তাত যাওঁগৈ মই বজাত আহি পাইছোঁ তো আমাৰ মিস্ত্ৰীৰ লগত কথা পাতি আছোঁ তেতিয়া ছাৰে মোক ফোন মাৰিছে কৈছে তোৰ মিস্ত্ৰী কাৰেণ্ট শ্বৰ্ট খাইছে তো ফটাফট আছোন মিস্ত্ৰীৰ নাম শফিকুল ইছলাম মিস্ত্ৰীটো বয়স 30 মান হ'ব ঘৰ চোৱাগুৰি তাৰপিছত মইতো ফটাফট আহিলোঁ আহি পেলাই চাইছোঁ আহি পেলাই মই বুকুত 3বাৰ এনেকৈ পূৰা মাৰিলোঁ তো মাৰাৰ পিছত তাৰপিছত মই মানে ছাৰক ফোন মাৰিলোঁ ছাৰ আপুনি গাড়ী আনক ইয়াক লৈ যাওঁগৈ তাৰপিছত আমি ফটাফট চিভিলত আনিলোঁ আনি পেলাই তেখেতক গাৰ্জেনক খবৰ দিছোঁ আৰু এইটো তাতটো লগানি আছিলে মই গৈ পেলাই চাইছোঁ সি মেচিন ধৰি আছে অঁ মই অঁ আগে পিছে ই ভাঙিছে আগে পিছে আৰু বহুত ভাঙিছে এই ৰাতিপুৱা কৈছোঁ মই পাৰিম মই কৈছোঁ পাৰিবি নে অকলে আৰু যদি নোৱাৰো তে বাদ দে তই আজি কয় না মই পাৰিম পাৰিবিচোন ভাং তেনেহ'লে ৰাতিপুৱা ওলাই এই কাম কৰিব গৈছিলে এই নৱপুৰত এই মালিকটোৰ নামটো নাজানো এই মিস্ত্ৰী ফকিৰ আলি সি লৈ গৈছিল লগত লৈ যোৱাৰ পিছত কিবা ভাইব্ৰেটাৰ মেচিন বোলে চলাইছিলে সেইটো চলাওঁতে কাৰেণ্টে শ্বৰ্ট কৰিলে এতিয়া কাৰেণ্টে শ্বৰ্ট কৰিলে এতিয়া ইঞ্জিন একো নাই মিস্ত্ৰীৰ লগত নাছিলে লগাই থৈ গুচি আহিলে শ্বৰ্ট কৰি তাতে হেৰি ডেড হৈ গ'ল ভাইব্ৰেটাৰ চলাইছিলে তাৰ যিজন ঢুকালে হয় এইটো বিষয়ে জানেনে ভাইব্ৰেটাৰ বা কেনেকুৱা কাৰেণ্টৰ বিষয়ে কাৰেণ্টৰ বিষয়ে ইমানটো নাজানো ইয়াতে কাৰেণ্ট কৈছে বোলে কাৰেণ্ট শ্বৰ্ট খাই হেৰি গ'ল ডেড হৈ গ'ল কাৰেণ্টটো তাৰ লগত বোলে মানুহ কোনো নাছিলে ল'ৰাটোৰ নামটো শফিকুল ইছলাম এইটো 10টা মান তেনেকুৱা হ'ব আৰু মই একো টাইমটো নাজানো ল'ৰাটো ঘৰ এই চোৱাগুৰি হয় ল'ৰাটো কিমান 22 বছৰমান হৈছে হয় তেওঁ অকলে কাম কৰি আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত